এই মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা লৈ আহিছো। ভাৰতত থকা মুছলমানৰ ওপৰত অত্যাচাৰ বৃদ্ধি কৰা হৈছে এনেধৰণৰ অভিযোগ উত্থাপন হৈছে। কুৱেইটৰ বিধানসভাত উত্থাপন হৈছে গৰুখুটিৰ ৰক্তাক্ত সংঘৰ্ষৰ প্ৰসংগ উত্থাপন হৈছে আৰু সেই ৰক্তাক্ত সংঘৰ্ষৰ প্ৰসংগ অনুসৰি বা উত্থাপন কৰি ভাৰত চৰকাৰক নিন্দা কৰা হৈছে। এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো ঈশান নিউজৰ দৰ্শকসকলক। আৰু কুৱেইট বিধানসভাত চিপাঝাৰৰ গৰুখুটিৰ ৰক্তাক্ত সংঘৰ্ষৰ প্ৰসংগ। গৰুখুটিৰ ৰক্তাক্ত ঘটনাক লৈ ভাৰত চৰকাৰক নিন্দা। ভাৰতৰ মুছলমানৰ বিৰুদ্ধে অত্যাচাৰ বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন। উচ্ছেদ অভিযানক সমালোচনা কুৱেইটৰ সাংসদসকলৰ। 30 ছেপ্টেম্বৰত এই সন্দৰ্ভত কুৱেইট বিধানসভাত যুটীয়া বিবৃতি প্ৰকাশ কৰা হৈছে। বিবৃতি যোগে ভাৰতৰ মুছলমানসকলৰ পক্ষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। ভাৰতৰ মুছলমানসকলৰ ওপৰত অত্যাচাৰ বন্ধ কৰাৰ দাবী উত্থাপন হৈছে। ভাৰতীয় মুছলমানসকলৰ নিৰাপত্তাৰ বাবে সকলোকে একত্ৰিত হোৱাৰ আহ্বান জনোৱা হৈছে। কুৱেইটৰ সাংসদ শুভ আল মুৱাইজৰীয়ে ভাৰতীয় সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছে। ভাৰতৰ মুছলমানসকলক সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘক ব্যৱস্থা ল'বলৈ আহ্বান জনোৱা হৈছে। এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ জনাই আছো আৰু চিপাঝাৰৰ গৰুখুটিত যি ৰক্তাক্ত সংঘৰ্ষ সংঘটিত হৈছিল, যি ঘটনা সংঘটিত হৈছিল, সেই সংঘৰ্ষৰ যি কথা বা সেই প্ৰসংগ গৰুখুটিৰ প্ৰসংগ এতিয়া কুৱেইটৰ বিধানসভাত সমালোচনা কৰা হৈছে বা উত্থাপন হৈছে। গৰুখুটিৰ ৰক্তাক্ত ঘটনাক লৈ ভাৰত চৰকাৰক নিন্দা কৰা হৈছে। ভাৰতৰ মুছলমানৰ বিৰুদ্ধে অত্যাচাৰ বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে কুৱেইটৰ বিধানসভাৰ মজিয়াত। আৰু বেদখলকাৰীৰ বিৰুদ্ধে যি উচ্ছেদ অভিযান চলিছিল, সেই উচ্ছেদ অভিযানক সমালোচনা কৰিছে কুৱেইটৰ বিধানসভাৰ যিসকল সাংসদসকল আছিল। সেই সাংসদসকলে এনেধৰণৰ বিভিন্ন গৰুখুটিৰ লগত জড়িত যি প্ৰসংগ আছে, সেই প্ৰসংগক লৈ ভাৰত চৰকাৰক বিশেষকৈ নিন্দা কৰা হৈছে। 30 ছেপ্টেম্বৰত এই সন্দৰ্ভত কুৱেইট বিধানসভাত যুটীয়া বিবৃতি প্ৰকাশ কৰা হৈছিল। বিবৃতি যোগে ভাৰতৰ মুছলমানসকলৰ পক্ষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ভাৰতৰ মুছলমানসকলৰ ওপৰত অত্যাচাৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰা হৈছে। সকলোকে মুছলমানসকলক নিৰাপত্তা দিবৰ বাবে একত্ৰিত হ'বলৈ আহ্বান জনোৱা হৈছে। কুৱেইটৰ সাংসদে ভাৰতীয় সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু ৰাষ্ট্ৰসংঘত ব্যৱস্থা ল'বলৈ আহ্বান জনোৱা হৈছে। ভাৰতৰ যিসকল মুছলমান আছে, সেই মুছলমানসকলক সুৰক্ষা প্ৰদান কৰিবলৈ ৰাষ্ট্ৰসংঘক ব্যৱস্থা ল'বলৈ আহ্বান জনোৱা হৈছে। এইবাৰ কুৱেইটৰ বিধানসভাত উত্থাপন হৈছে চিপাঝাৰৰ গৰুখুটিৰ প্ৰসংগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে। ভাৰতৰ মুছলমানৰ বিৰুদ্ধে অত্যাচাৰ বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন কৰিছে কুৱেইটৰ বিধানসভাত। এনেধৰণৰ কিছু গৰুখুটিৰ যি ৰক্তাক্ত সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে, ছেপ্টেম্বৰ মাহৰ যি ঘটনা সংঘটিত হৈছিল, সেই ঘটনাৰ পাছতে কুৱেইটৰ এতিয়া বিধানসভাৰ মজিয়াতো গৰুখুটিৰ প্ৰসংগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে। বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে যি অভিযান চলাইছিল, সেই অভিযানত 3জনকৈ লোক ইতিমধ্যে মৃত্যু হৈছে। 3জনকৈ লোকৰ মৃত্যু হৈছে। আৰক্ষীৰ গুলীত মৃত্যু হৈছে 3জনকৈ লোকৰ। তাৰ বাহিৰেও যিহেতু বেদখলকাৰী বা প্ৰতিবাদকাৰীসকল বা আৰক্ষীৰ মাজত যি সংঘৰ্ষৰ সৃষ্টি হৈছিল, সেই সংঘৰ্ষত 12-13জনকৈ আৰক্ষী গুৰুতৰভাৱে আহত হৈছিল। সেই দৃশ্য হয়তো কোনো নাপাহৰে। যি ৰক্তাক্ত সংঘৰ্ষৰ সৃষ্টি হৈছিল গৰুখুটিত, উচ্ছেদকাৰীসকল প্ৰশাসনে যিহেতু উচ্ছেদ অভিযান চলাবলৈ গৈছিল, কিন্তু সেই ঠাইত থকা যিসকল লোক আছিল, সেই লোকে যিহেতু প্ৰতিবাদত নামি পৰিছিল, যি সংঘৰ্ষৰ সৃষ্টি হৈছিল, তাৰ পাছতে 3জনকৈ প্ৰতিবাদকাৰীয়ে প্ৰাণ হেৰুৱাইছিল এই ৰক্তাক্ত সংঘৰ্ষত। আৰু আনহাতে সমান্তৰালভাৱে আৰক্ষীয়েও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। বিভিন্ন
দল সংগঠনে গৰুখুটিৰ কাণ্ডক লৈ বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল। বিভিন্ন বিধায়ক মন্ত্ৰীয়ে বিভিন্ন প্ৰতিক্ৰিয়া মন্তব্য আগবঢ়াইছিল গৰুখুটিৰ কাণ্ডক লৈ। বৰ্তমানৰ শাসকীয় দলক নিন্দা কৰিছিল, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াইছিল। আৰু সেই যি গৰুখুটিৰ প্ৰসংগ, যি গৰুখুটিৰ ৰক্তাক্ত সংঘৰ্ষৰ প্ৰসংগ, সেই প্ৰসংগ এতিয়া উত্থাপন হৈছে 7 সাগৰ সিপাৰ কৰি কুৱেটৰ বিধানসভাত। এই প্ৰসংগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে। লগতে অভিযোগ উত্থাপন কৰিছে, যিহেতু সাংসদসকলে গৰুখুটিৰ প্ৰসংগক লৈ তেওঁলোকে কিছু আলোচনা কৰাৰ পৰিলক্ষিত হৈছিল। আৰু সেই আলোচনা মৰ্মে ভাৰতৰ মুছলমানৰ বিৰুদ্ধে অত্যাচাৰ বৃদ্ধি পোৱা বুলি এনেদৰে অভিযোগ উত্থাপন কৰিছে কুৱেটৰ বিধানসভাত। লগতে কুৱেটৰ এগৰাকী সাংসদে ভাৰতীয় যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ বৰ্জন কৰাৰ বাবে আহ্বান জনাইছে। ভাৰতীয় মুছলমানসকলক সুৰক্ষা দিবলৈ ৰাষ্ট্ৰসংঘক আহ্বান জনোৱা হৈছে। ভাৰতীয় যি বিভিন্নজনে ধৰণৰ মন্তব্য প্ৰকাশ কৰিছিল, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে অসমতে থকা হওক বা ভাৰততে থকা যিসকল ইছলাম ধৰ্মীয় লোকসকল আছে সেই লোকসকলক সুৰক্ষা দিবলৈ আহ্বান জনোৱা হৈছিল, দাবী জনোৱা হৈছিল। তেওঁলোকৰ ওপৰত অন্যায় কৰা হৈছে বুলি, প্ৰতি সময়তে বা এনেধৰণে বিভিন্ন সময়ত অত্যাচাৰ কৰা হৈছে বা অনাদৰ কৰা হৈছে বুলি বিভিন্নজনে এনেকৈ দল সংগঠনকে আদি কৰি মন্ত্ৰী MLA ইত্যাদিয়ে বিভিন্ন দল সংগঠনকে আদি কৰি বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল। আৰু এইবাৰ সেই যি গৰুখুটিৰ ৰক্তাক্ত সংঘৰ্ষ, সেই ৰক্তাক্ত সংঘৰ্ষৰ প্ৰসংগ এইবাৰ কুৱেটৰ বিধানসভাৰ মজিয়াত উত্থাপন হৈছে। ভাৰতীয় যিসকল মুছলমান আছে বা ভাৰতত বসবাস কৰা যিসকল ইছলাম ধৰ্মীয় লোক আছে তেওঁলোকৰ বিৰুদ্ধে অত্যাচাৰ দিনে দিনে বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন হৈছে। কুৱেটৰ বিধানসভাত এইবাৰ উত্থাপন হ'ল চিপাঝাৰৰ গৰুখুটিত যি ৰক্তাক্ত সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ বিষয়ে উত্থাপন হৈছে। এই ঘটনাক লৈ ভাৰত চৰকাৰক নিন্দা কৰিছে কুৱেটৰ বিধানসভাত। আৰু ভাৰতৰ যিসকল মুছলমান লোক আছে বা অসমৰে হওক বা মুছলমান লোকসকলক নিৰাপত্তা দিয়াৰ বাবে সকলোকে একত্ৰিত হ'বলৈ আহ্বান জনোৱা হৈছে কুৱেটৰ বিধানসভাত। কুৱেটৰ সংসদ শুভ আল মুৱাইজৰীয়ে ভাৰতীয় সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনোৱা হৈছে। যিহেতু বিভিন্ন দল সংগঠনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, বিভিন্নজনে মুছলমানসকলৰ ওপৰত অত্যাচাৰ কৰা বুলি বা নিৰহভাৱে অত্যাচাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছিল। আৰু এইবাৰ সেই প্ৰসংগই স্থান লাভ কৰিছে কুৱেটৰ বিধানসভাৰ মজিয়াত। সেই প্ৰসংগই আকৌ স্থান লাভ কৰা পৰিলক্ষিত হৈছে। মুছলমানসকলৰ বিৰুদ্ধে অত্যাচাৰ দিনে দিনে বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন হৈছে কুৱেটৰ বিধানসভাত। সাংসদসকলে গৰুখুটিৰ যি ৰক্তাক্ত সংঘৰ্ষ সৃষ্টি হৈছিল, সেই গৰুখুটিৰ বেদখলকাৰী বা আৰক্ষীৰ মাজত যি সংঘৰ্ষৰ সৃষ্টি হৈছিল সেই ঘটনাক লৈ আলোচনা চলিছে কুৱেটৰ বিধানসভাত। উচ্ছেদ অভিযানক সমালোচনা কৰিছে কুৱেটৰ সাংসদসকলে। 30 ছেপ্টেম্বৰত এই সন্দৰ্ভত কুৱেট বিধানসভাত যুটীয়া বিবৃতি প্ৰকাশ কৰা হৈছিল। বিবৃতিৰ যোগে ভাৰতীয় মুছলমানসকলৰ পক্ষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। আমি পুনৰবাৰ জনাইছো এই খবৰটো, আমি পুনৰবাৰ ফুল প্লেট যোগেদি এই খবৰটো আমি জনাই আছো এইচোৱা নিজৰ দৰ্শকসকলক। আৰু কুৱেট বিধানসভাৰ চিপাঝাৰৰ সভাত এইবাৰ চিপাঝাৰৰ গৰুখুটিৰ ৰক্তাক্ত সংঘৰ্ষৰ প্ৰসংগ উত্থাপন হৈছে। গৰুখুটিৰ ৰক্তাক্ত ঘটনাক লৈ ভাৰত চৰকাৰক নিন্দা কৰা হৈছে। ভাৰতৰ মুছলমানৰ বিৰুদ্ধে অত্যাচাৰ বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন হৈছে কুৱেটৰ বিধানসভাত। উচ্ছেদ অভিযানক সমালোচনা কুৱেটৰ সাংসদসকলৰ। 30 ছেপ্টেম্বৰৰ এই সন্দৰ্ভত কুৱেট বিধানসভাত যুটীয়া বিবৃতি প্ৰকাশ কৰা হৈছিল। আৰু বিবৃতি যোগেদি
ভাৰতৰ মুছলমানসকলৰ পক্ষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। ভাৰতৰ মুছলমানসকলৰ ওপৰত অত্যাচাৰ বন্ধ কৰাৰ দাবী উত্থাপন হৈছে। ভাৰতীয় মুছলমানসকলক নিৰাপত্তাৰ বাবে সকলোকে একত্ৰিত হ'বলৈ আহ্বান জনোৱা হৈছে। কুৱেইটৰ সাংসদ শুভ আল মুৱাইজৰিয়ে ভাৰতীয় সামগ্ৰী বৰ্জন কৰাৰো আহ্বান জনাইছে। লগতে ভাৰতীয় মুছলমানসকলৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘক ব্যৱস্থা ল'বলৈও আহ্বান জনাইছে। আৰু এইবাৰ গৰুখুটিৰ যি প্ৰসংগ, সেই প্ৰসংগ উত্থাপন হৈছে কুৱেইটৰ বিধানসভাত। ভাৰতীয় মুছলমানসকলৰ বিৰুদ্ধে অত্যাচাৰ দিনে দিনে বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন হৈছে এই বিধানসভাৰ যি আলোচনা, সেই আলোচনাত লগতে সেই অত্যাচাৰ বন্ধ কৰিবলৈ দাবী জনোৱা হৈছে। লগতে একত্ৰিত হ'বলৈ আহ্বান জনাইছে সকলোকে। ভাৰতীয় যিসকল মুছলমান লোক আছে তেওঁলোকৰ পক্ষত একত্ৰিত হ'বলৈ আহ্বান জনোৱা হৈছে। ভাৰতীয় সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনোৱা হৈছে। গৰুখুটিৰ ৰক্তাক্ত যি ঘটনা, সেই ঘটনাক লৈ ভাৰত চৰকাৰক নিন্দা কৰা হৈছে কুৱেইটৰ বিধানসভাত।